সে ৰাই দয় টাই ভাষাৰ এটা শব্দ যাৰ অৰ্থ পাহাৰত জিলিকি থকা চহৰ। ইতিহাসে কয়, বুৰঞ্জীয়ে কয়, পাতকাই পাৰ হৈ চুকাফাই এই ঠাইখণ্ডত বাহৰ পাতিছিল। অনিন্দ সৌন্দৰ্যত আপ্লুত চুকাফাই নাম দিছিল সে ৰাই দয়, পাতিছিল ৰাজধানী। সেয়াই কালক্ৰমত আজিৰ চৰাইদেউ। বৃহত্তৰ ঠাইখণ্ডৰ এই অঞ্চল চৰাইদেউ মৈদাম ক্ষেত্ৰ আহোমৰ ৰাজকীয় ইতিহাসৰ অন্যতম জীয়া সাক্ষী। বহু ঐতিহাসিক কাহিনীৰ স্বাক্ষৰ বহনকাৰী এই মৈদাম ক্ষেত্ৰ প্ৰায় ৪২ জন স্বৰ্গদেউৰ সমাধি এয়া। ৰাজ পৰিয়ালৰ আন সদস্যৰ বাবেও আছে সৰু সৰু মৈদাম। বৃহস্পতিবাৰে পুৱাৰে পৰা মৈদামস্থলীত জ্বলিছে চাকি, কৰা হৈছে প্ৰাৰ্থনা, ঊৰ্ধ্বহস্তে উপৰি পুৰুষ আৰু নেদেখাজনলৈ কৰা হৈছে আবাহন। অসমবাসী তথা ভাৰতবাসীৰ এক সপোনে সাকাৰ ৰূপ পাবলৈ গৈ আছে। ২৬ তাৰিখৰ দিনা ইউনেস্কো বিশ্ব ঐতিহ্য সন্মিলনত ঘোষিত হোৱাৰ সম্ভাৱনা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউৰ মৈদাম ক্ষেত্ৰ ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱোজ্জ্বল ইতিহাসৰ অন্যতম চানেকি এই চৰাইদেউৰ মৈদামস্থলীত আছে শতাধিক মৈদাম। আহোম স্বৰ্গদেউ তথা দা ডাঙৰীয়াসকলৰ প্ৰায় ৯০টা মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ডছিয়াৰত অন্তৰ্ভুক্ত হৈছে বাফাৰ জোন আৰু কোৰ জোনত। আৰু এই ৯০টা মৈদামে এতিয়া ২৬ জুলাইৰ দিনটোত ইউনেস্কোৰ যি কনভেনশ্যন দিল্লীত অব্যাহত আছে তাতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। হয়, সম্ভৱতঃ ২৬ জুলাইৰ দিনটোতেই অন্ত পৰিব ১০ বছৰীয়া অপেক্ষাৰ। ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত চামিল হৈছিল চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম। ২১ জুলাইৰ পৰা আৰম্ভ হৈছে ইউনেস্কোৰ সন্মিলন। ভাৰতৰ পৰা চৰাইদেউলৈ আছে একমাত্ৰ মনোনয়ন। সেয়ে আশা বাঢ়িছে সকলোৰে, জ্বলি উঠিছে আশাৰ এচাকি। খুব ভাল লগা এটা অনুভৱ, খুব ভাল লাগিছে। চৰাইদেউৰ বাসিন্দা হিচাপে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহন কৰা আমাৰ চৰাইদেউ মৈদামে আৰু কিছু ক্ষণৰ পাছত হয়তো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিব। এজন চৰাইদেউবাসী হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। ইয়াত আমি সকলোকে, দল, সংগঠন, সাংবাদিক বা ভাৰত চৰকাৰ, অসম চৰকাৰ, সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ যি স্বাক্ষৰ বহন কৰা এই মৈদামস্থলী আৰু কিছু সময়ৰ পিছতে বিশ্ব ঐতিহ্যৰূপে হয়তো স্থান লাভ কৰিব। মৈদামস্থলীত উপস্থিত বিভিন্ন দল সংগঠন সকলোৰে চকুৱে মুখে আশাৰ পোহৰ। মোদীহেতো মুমকিন হে বুলি কয়, সেইগতিকে আমি নিশ্চিত হৈ আছোঁ যে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হ'ব। আৰু এই ঘোষণা হোৱাৰ প্ৰাকক্ষণত আমি ক'ব লাগিব যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এই অনুষ্ঠানটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চেষ্টা অব্যাহত ৰাখিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চেষ্টা অব্যাহত ৰাখিছিলে। আৰু লগতে পুনত আচলতে সুৰগা চৰাৰ দৰে আমাৰ ইয়াৰ স্থানীয় যিজন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই বিধায়ক হোৱাৰ আগৰেই পৰা এই অনুষ্ঠানটো আচলতে এক নিশ্চিতি প্ৰদান কৰিবলৈ আচলতে তেওঁ কাম কৰি আহিছিলে। আৰু সেই গতিকে আমি আহোম সেনাৰ তৰফৰ পৰা সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহোম ৰাজত্বৰ অন্যতম নিচান এই ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে বিবেচিত হ'লে পৰ্যটনৰ মানচিত্ৰত হ'ব চৰাইদেউ জাকত জিলিকা। মৃতকৰ প্ৰতি এনে পৰম্পৰা হয়তো বিশ্ব ইতিহাসতে বিৰল। ইউনেস্কোৰ স্বীকৃতিয়ে যেন তাকেই সোঁৱৰাব যুগান্তৰলৈ। চৰাইদেউৰ মৈদামস্থলীৰ পৰা জয়জ্যোতি গগৈ আৰু ময়ূৰ বৰুৱাৰ প্ৰতিবেদন, NKTV+।